ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি চতুৰ্থ শ্ৰেণীৰ লেচন নম্বৰ 1 ও লুক এট দ্য মুন শীৰ্ষক কবিতাটিৰ প্ৰশ্নোত্তৰ সম্পৰ্কে আলোচনা কৰিম। ইয়াৰ আগৰ প্ৰশ্নত আমি ভিডিঅ'ত আমি 11 নম্বৰ প্ৰশ্নলৈকে আলোচনা কৰিছিলোঁ। আজি আমি 12 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। 12 নম্বৰ প্ৰশ্নটো কি কৈছে চাওঁ আহাচোন। 12 fill in the boxes with appropriate words। যেটো উপযুক্ত শব্দ হয় হেতুৰ হেতে খালি ঠাইবোৰ পূৰ কৰিব কৈছে। ইয়াত বক্স বিলাক যে দিয়া আছে খালি বক্স বিলাক এইবিলাক ফিল আপ কৰিব কৈছে। ইয়াত হ'ব লং দীঘল, লংগাৰ তাতকৈ অকমান দীঘল আৰু লংগেষ্ট আটাইতকৈ দীঘল। ইয়াত হ'ব হট হটাৰ হটেষ্ট। মই কৰি দিছো তোমালোকে চাই ল'বা। হেপি হেপিয়াৰ হেপিয়েষ্ট, বিগ বিগাৰ বিগেষ্ট, short shorter shortest, brave braver bravest, wise wiser wisest। এইকেইটা তোমালোকে বহাই ল'বা। আমি 13 নম্বৰ এটোলৈ যাওঁ আহাচোন। 13 নম্বৰ এটো কি কৈছে let's read a few words with silent letters। silent lettersৰ সৈতে কেইটামান শব্দ পঢ়িবলৈ কৈছে। do you know some letters are silent in some words। তুমি জানানে কিছুমান শব্দ যিবিলাকৰ কিছুমান লেটাৰ মানে কি হৈ থাকে সাইলেন্ট হৈ থাকে। That is amazing। হেতুটো amazing বুলি কৈছে একদম আচৰিত কথা। Let's read some of these words without saying the underlined letter। এতিয়া আমি কিছুমান শব্দ কওঁ আহা যিবিলাক শব্দৰ কিছুমান লেটাৰ মানে আন্ডাৰলাইন কৰি থোৱা বৰ্ণকেইটা উচ্চাৰণ নকৰাকৈ। এতিয়া এটো কি আছে LAMB lamp। আমি এনে ক'বলৈ গ'লে আমি কি বুলি কওঁ lamp, কিন্তু ইয়াত b টো উচ্চাৰণ নহয় হেতু সাইলেন্ট হৈ থাকে গতিকে কি হ'ব lamp। ইয়াত হ'ব টম প্লামাৰ বোম কম গ্ৰাম। গতিকে আমি বি কেটা উচ্চাৰণ কৰিব নালাগিব, হেকিটা সাইলেন্ট হৈ থাকে আৰু হেবোৰকে সাইলেন্ট লেটাৰ বুলি কোৱা হয়। আকৌ এবাৰ চাওঁ হাচোন লেম টম প্লামাৰ বোম কম গ্ৰাম। এতিয়া আমি 13 নম্বৰ বি টো চাওঁ হা। 13 নম্বৰ বি টো কি কৈছে টিক দা ওয়ার্ড ইউ হিয়ার। তোমালোকে যিকেইটা শুনিছা হেকিটা টিক দিবলৈ কৈছে। লেম্প লেম্প, এটা আমি কোনটো শুনিছো লেম্পটো শুনিছো গতিকে আমি লেম্পটো টিক দিব লাগিব। আৰু কোনটো কৈছে ডাম ডাম, এটো ডাম্প গতিকে হেতু আমি শুনিছো গতিকে আমি এটো টিক দিম। 14 নম্বৰটো চাওঁ হা। 14 নম্বৰটো কি কৈছে read the words on the whiteboard। whiteboard খনত দিয়া শব্দবোৰ পঢ়িবলৈ কৈছে। এই শব্দবোৰ পঢ়িবলৈ কৈছে। এই শব্দবোৰ কি কি মুন বোন লেম্প wolf forest night cheap village polite smaller। Now write them down in alphabetical order। এতিয়া alphabetical order এখিনি লিখিবলৈ কৈছে। এতিয়া প্ৰথমতে কি আহিব alphabetically লিখিবলৈ হলে প্ৰথমতে b টো থাকে গতিকে বন, তাৰ পিছত b c d e নাই, f আছে f forest লিখিলো, f ৰ পিছত f g h i j k হেকিটা নাই, l আছে গতিকে হল lamp, moon তাৰ পিছত আছে night, m ৰ পিছত n, n ৰ পিছত p, o টো যিহেতু o লগা শব্দ নাই ইয়াত p, তাৰ পিছত s লগা কেটা দিছো, তাৰ পিছত v পিছত w আছে গতিকে w লগা শব্দ কেটা দিছো। তোমালোকে লিখি লবা। তাৰ পিছত কি কৈছে now look at the pictures and read the sentences। এতিয়া এই ছবি কেটা চাবলৈ কৈছে আৰু চাই লৈ পিনি কি কৰিব কৈছে বাক্য কেটা পঢ়িবলৈ কৈছে। জুৰি is 3 feet tall। জুৰি 3 ফুট ওখ বুলি কৈছে। এজনী জুৰি তাই 3 ফুট ওখ বুলি কৈছে। মিলি is 3 feet and 6 inches tall। মিলি কিমান ওখ বুলি কৈছে 3 ফুট 6 ইঞ্চি আৰু ৰিনি 4 feet। গতিকে আটাইতকৈ ওখ কোন ৰিনি। প্ৰথমতে জুৰি তাৰ পিছত মিলি তাইতকৈ অকণমান ওখ আৰু তাৰ পিছত ৰিনি সবতকৈ ওখ। গতিকে ইয়াত কি বুলি কৈছে টল টলাৰ টলেষ্ট, অৰ্থাৎ টল মানে ওখ, টলাৰ অকণমান মানে কম্পেয়াৰ কৰি কৈছে টলাৰ আৰু টলেষ্ট হৈছে সকলোতকৈ ওখ। Now fill in the blanks by choosing the correct word from the help box। এই বক্সটোৰ পৰা কি কৰিব কৈছে যিটো কাৰেক্ট ৱৰ্ড হয় হেতু ইয়াত বহাব কৈছে। জুৰি ইজ এ টল গাৰ্ল। জুৰি এজনী ওখ ছোৱালী, এজনী জুৰি। মিলি ইজ টলাৰ দেন জুৰি। মিলি হৈছে জুৰিতকৈ ওখ গতিকে এটো হ'ব টলাৰ, ইজনী সিজনক কম্পেয়াৰ কৰিছে। আৰু কি কৈছে ৰিনি ইজ দা টলেষ্ট অফ দা 3। আৰু সকলোতকৈ ওখ হ'বলৈ হলে ইয়াত কি হ'ব টলেষ্ট হ'ব গতিকে ৰিনি ইজ দা টলেষ্ট অফ 3। ৰিনি সকলোতকৈ তিনিজনীতকৈ বা দুইজনতকৈ ওখ বা সকলোতকৈ ওখ।
গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি পাঠত আমি ইয়ালৈকে আলোচনা কৰিলোঁ পৰৱৰ্তী প্ৰশ্নোত্তৰ বা পাঠদানৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ